শিৱসাগৰ যেন এতিয়া মহাসাগৰ হৈছে। মই ভাবিছিলোঁ ভিতৰলৈ সোমাই যাম, সাহায্যৰ প্ৰয়োজন তেওঁলোকক বিভিন্ন ধৰণে। এই ইয়াৰে গাঁও 40 ঘৰমান মানুহ একেবাৰে নাই। আমাৰ গাঁৱৰ মানে বৰবাদ হৈ গ'ল চব। 20 ঘৰ মানুহ বচালোঁ। দাদা কিবা অসুবিধা পাইছে নেকি এতিয়া? খোৱা লোৱা সেইবোৰ ৰাচন পাতি দি আছে, কিন্তু দিছে বাট থোৱা জেগা নাই এতিয়া। এফালে এয়া অশান্ত দিশো নয়, কাষত এইখন কমল চাপৰি নেপালী খুটি। যোনখন ঘৰৰ পৰা মই মোৰ মানুহজনক বিদায় দিছিলোঁ, আজি উভতি মোৰ মানুহজন আহিলে, সেইখন ঘৰে নাই। গৰু 4জনীৰ মাজত এজনীকটো নাপালোঁ, 3জনীক পাইছোঁ। সিহঁতৰ কাৰণে চালি এখন দিওঁ ওখ জেগাত, ডেইলি বৰষুণত ভিজি আছে। সৌৱা নগা পাহাৰ আৰু এয়া কাষত দিখৌ নদী সন্ত্ৰাস সৃষ্টি কৰাৰ কাৰণ কি? বহুত পানী হ'ল হয়, পানী কাপোৰে কানি চব উটাই ল'ব লাগিব। যাতনাবোৰ এইসকল লোকৰ আপোনাক ভাষাৰে ক'ব পৰা অৱস্থাত নাই। এতিয়া ইয়াত পলস প্ৰায় একাঠো আৰু আগবাঢ়িব পৰাও ব্যৱস্থা নাই। মোৰ মানে ঘৰটো বুহি আছে, মই তথাপিও কাম কৰিবলৈ আহিছোঁ। এইখন দিখৌ নৈ শিৱসাগৰবাসীৰ পৰিচিত নহয়। তেওঁলোকে কাহানিও নেদেখা দিখৌ নৈখনৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। ভোকৰ আশা নাই, ঘৰো শেষ এতিয়ালৈকে, একো নাই ঘৰখনত। বৰ্ণনাটিত ৰাইজ সাৱধান হওক, ৰাইজ সাৱধান, ৰাইজ সাৱধান। বলিয়া পানী আহিছে, বলিয়া পানী আহিছে।